নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 25 ডিসেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইটামান খবৰ একেলগে যুগুতোৱা হৈছে। এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। লুঙি টুপি পৰিধান কৰা সংখ্যালঘুৱে অসমত ভয়ত কটাইছে জীৱন। যোৰহাট ডিব্ৰুগড়লৈ যাবলৈ ভয় কৰে এতিয়া সংখ্যালঘুৱে। পুনৰ সংখ্যালঘুক লৈ বিস্ফোৰক মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে। চাপৰত এখন বিশাল জনসভাত অংশগ্ৰহণ কৰি অখিল গগৈয়ে এনেধৰণে ডাঙৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে। যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে দিল্লীৰ মুখ্যমন্ত্ৰী আতিশী মাৰ্লিনা। যিকোনো মুহূৰ্ততেই গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকী। গ্ৰেপ্তাৰ হ'ব পাৰে দিল্লীৰ আপ চৰকাৰৰ মন্ত্ৰী বিধায়কো। আম আদমি পাৰ্টিৰ বিৰুদ্ধে ভয়ংকৰ ষড়যন্ত্ৰ ৰচিছে বিজেপিয়ে। আপ চৰকাৰৰ মন্ত্ৰী বিধায়কৰ পাছত লগোৱা হৈছে ইডি CBI। বিজেপিৰ বিৰুদ্ধে মহাভিযোগ উত্থাপন কৰিলে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। দিল্লীৰ আগন্তুক নিৰ্বাচনত বিজেপিৰ ঐতিহাসিক পৰাজয় যে নিশ্চিত সেয়া বুজি উঠিছে মোদী আৰু অমিত শ্বাহে। আমি বিজেপিলৈ ভয় নকৰো, মোদী আৰু অমিত শ্বাহে যি কৰে কৰক। আমি মোদী আৰু অমিত শ্বাহৰ ৰঙা চকুলৈ ভয় নকৰো। আমি দিল্লীৰ জনতাৰ বাবে নিস্বাৰ্থভাৱে কাম কৰি আহিছিলো, কাম কৰি যাম। দিল্লীত সংবাদমেল সম্বোধন কৰি এইদৰে মন্তব্য কৰিছে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। কংগ্ৰেছৰ কোনো লাজ নাই, কংগ্ৰেছে গণতন্ত্ৰক ভৰিৰে মোহাৰি শেষ কৰিছিল। মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কংগ্ৰেছৰ কোনো ধৰণৰ লাজ বোলা বস্তুৱে নাই। কংগ্ৰেছৰ শৰীৰত লাজ শব্দটোৱে শোভা নাপায়। কংগ্ৰেছে গণতন্ত্ৰক ভৰিৰে মোহাৰি হত্যা কৰিছিল। কংগ্ৰেছক নিৰ্লজ্জ বুলি ক'লেও কোনো ধৰণৰ ভুল কোৱা নহ'ব। ৰাজনৈতিক মুনাফাৰ বাবেই আম্বেদকাৰৰ নাম ব্যৱহাৰ কৰিব নালাগে। ৰাজনৈতিক মুনাফাৰ বাবে আম্বেদকাৰৰ নাম ব্যৱহাৰ কৰিব নালাগে। আম্বেদকাৰক কিয় ভাৰত ৰত্ন নিদিলে? কংগ্ৰেছে নিজৰ শাসনত কিয় আম্বেদকাৰৰ নামত এখনো আঁচনি ৰূপায়ণ কৰা নাছিল? প্ৰশ্ন উত্থাপন কৰিছে। কংগ্ৰেছক তীব্ৰ কটাক্ষ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন এটা খবৰ হৈছে এবাৰ এখন বিমান দুৰ্ঘটনা সংঘটিত হৈছে। যি বিমান দুৰ্ঘটনাত 100 গৰাকীকৈ যাত্ৰী নিহত হৈছে। এটা ব্ৰেকিং নিউজ। আকাশ মাৰ্গত ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে। 110 জন যাত্ৰী কঢ়িয়াই নিয়া বিমান দুৰ্ঘটনাত পতিত হৈছে। লগে লগেই 100 জনৰো অধিক যাত্ৰীয়ে প্ৰাণ হেৰুওৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। এবাৰ কাজাকিস্তানৰ অকাতু বিমানবন্দৰৰ সমীপতে এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। আজাৰবাইজানৰ এয়াৰলাইন্সৰ বিমান দুৰ্ঘটনাত পতিত হৈছে বুলি জানিব পৰা গৈছে। সলনি হৈছে ৰেচন কাৰ্ডৰ আবেদনৰ নিয়ম। কেনেকৈ এতিয়া নতুন ৰেচন কাৰ্ডৰ বাবে আপুনি কৰিব পাৰিব আবেদন, সবিশেষ মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। সলনি হৈছে ৰেচন কাৰ্ডৰ আবেদনৰ প্ৰক্ৰিয়া। কেনেকৈ ৰেচন কাৰ্ডৰ বাবে আপুনি নতুনকৈ আবেদন কৰিব পাৰিব, কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব, আমি প্ৰতিটো তথ্য লৈ অহাৰ চেষ্টা কৰিছো। বাৰ্ষিক 1 লাখ টকাতকৈ কম উপাৰ্জনৰ পৰিয়ালৰ জ্যেষ্ঠ মহিলা গৰাকী ৰেচন কাৰ্ড পাবৰ বাবে যোগ্য। ইতিমধ্যে উল্লেখ কৰা হৈছে জ্যেষ্ঠ মহিলা সদস্যৰ অনুপস্থিতিত জ্যেষ্ঠ পুৰুষে আবেদন কৰিব পাৰিব। এই ক্ষেত্ৰত ব্যক্তিজনে গাঁওবুঢ়া, গাঁও পঞ্চায়তৰ সভাপতি, ৱাৰ্ড কমিশনাৰ লগতে খাদ্য, অসামৰিক যোগান আৰু উপভোক্তা পৰিক্ৰমাৰ পৰিদৰ্শক অথবা কোনো নিৰ্ধাৰিত কৰ্তৃপক্ষৰ পৰা তেওঁৰ নামত কোনো ধৰণৰ ৰেচন কাৰ্ড নাই বুলি লিখা থকা প্ৰমাণ পত্ৰ দাখিল কৰিব লাগিব। ৰেচন কাৰ্ড লাভ কৰিবলৈ কি কি প্ৰয়োজনীয় নথিপত্ৰ লাগিব সেয়া জনোৱাৰ চেষ্টা কৰিছো। পৰিয়ালৰ সদস্যৰ সবিশেষ, 10 বছৰৰ তলত ল'ৰা ছোৱালীৰ জন্মৰ প্ৰমাণ পত্ৰৰ দৰকাৰ হ'ব, প্ৰয়োজন হ'ব। কেৱল সিমানেই নহয়, আবেদনকাৰীৰ নাম সম্বলিত ভোটাৰ তালিকাৰ প্ৰয়োজন হ'ব। কৰ আদায়ৰ প্ৰপত্ৰ, ৰাজহ আদায়ৰ চালান, স্থায়ী ঠিকনাৰ নথিৰ বাবে পান কাৰ্ডৰ কপি, লগতে চালকৰ অনুজ্ঞাপত্ৰৰ কপি, বেংক পাছবুকৰ কপি দিব পাৰে। স্থায়ী ঠিকনাৰ নথিৰ বাবে পান কাৰ্ডৰ কপি, চালকৰ অনুজ্ঞাপত্ৰৰ কপি, বেংক পাছবুকৰ কপি দিব পাৰিব আপুনি। ডাকঘৰৰ পাছবুক
মিউনিচিপালিটিৰ চালান লাইটৰ বিল বা টেলিফোন বিল জমা দিব পাৰিব আপুনি ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্তি নাম কৰ্তন বা সাৰেণ্ডাৰৰ বাবে কি নথিপত্ৰৰ প্ৰয়োজন হ'ব সেয়া জনাইছো মূল পৰিয়ালৰ পৰিচয় পত্ৰ স্থানীয় প্ৰমাণ পত্ৰ ভোটাৰ তালিকাৰ প্ৰয়োজন হ'ব পৰিচয় পত্ৰ হ'ব আপোনাৰ পান কাৰ্ড চালকৰ অনুজ্ঞাপত্ৰ পাছপোৰ্ট লগতে চালকৰ অনুজ্ঞাপত্ৰ পাছপোৰ্ট জন্মৰ প্ৰমাণপত্ৰ দশম শ্ৰেণী উত্তীৰ্ণ প্ৰমাণপত্ৰ বা অন্যান্য প্ৰমাণপত্ৰ হ'লে হ'ব মৃত ব্যক্তিৰ নাম কৰ্তনৰ বাবে মৃত্যুৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন হ'ব শিশুৰ পৰা প্ৰাপ্তবয়স্কলৈ সলনিৰ ক্ষেত্ৰত কি প্ৰমাণপত্ৰ লাগিব মূল পৰিয়াল পৰিচয় পত্ৰ জন্মৰ প্ৰমাণপত্ৰ লাগিব ঘৰৰ ঠিকনা সলনি সুলভ মূল্যৰ দোকানৰ সলনিৰ ক্ষেত্ৰত মূল পৰিয়ালৰ পৰিচয় পত্ৰ ফটো পৰিচয় পত্ৰ নিৰ্বাচন পত্ৰ পান চালকৰ প্ৰমাণপত্ৰ পাছপোৰ্ট ইত্যাদিৰ প্ৰয়োজন হ'ব আফগানিস্তানত ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক এবাৰ পাকিস্তানৰ শিশু মহিলা সহ 15 গৰাকীকৈ লোক নিহত হৈছে যুদ্ধৰ এটা নতুন আপডেট জনোৱাৰ চেষ্টা কৰিছো আফগানিস্তানৰ ওপৰত পাকিস্তানৰ ভয়ংকৰ আক্ৰমণ নিশা আফগানিস্তানৰ বৰমালত এয়াৰ ষ্ট্ৰাইক পাকিস্তানৰ এবাৰ পাকিস্তানৰ এই আক্ৰমণৰ পিছতে ভয়াবহ যুদ্ধৰ আশংকা প্ৰকাশ কৰা হৈছে পাকিস্তানৰ এই আক্ৰমণৰ পাছতে যুদ্ধৰ আশংকা প্ৰকাশ কৰা হৈছে পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইকত শিশু মহিলাসকল সহ 15 জন নিহত হৈছে পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইকত শিশু মহিলা সহ 15 গৰাকীকৈ লোকৰ মৃত্যু হৈছে পাকিস্তানে চলোৱা আক্ৰমণত বৃদ্ধি পাব পাৰে মৃতকৰ সংখ্যা সন্ত্ৰাসবাদীৰ ঘাটিলৈ লক্ষ্য কৰি পাকিস্তানে চলালে আক্ৰমণ যুঁজাৰু বিমানেৰে বৰমালা জিলাৰ 7খন গাঁৱত বোমা বৰ্ষণ ইয়াৰে মুৰ্গ বাজাৰ গাঁও এয়াৰ ষ্ট্ৰাইকত সম্পূৰ্ণৰূপে ধ্বংস তালিবানে সন্ত্ৰাসবাদীক আশ্ৰয় দিয়াৰ অভিযোগ পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইকৰ পিছতে তালিবানৰ হুংকাৰ আফগানিস্তানত চলা আক্ৰমণৰ উচিত প্ৰত্যুত্তৰ দিয়া হ'ব পাকিস্তানত প্ৰকৃত হিতাধিকাৰীয়ে পোৱা নাই এবাৰ অৰুণোদয় আঁচনিৰ সভাত এবাৰ শ মহিলাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে অৰুণোদয় আঁচনিৰ নামত দালাল ৰাজ নচলিব প্ৰকৃত হিতাধিকাৰীয়ে লাভ কৰা নাই অৰুণোদয় আঁচনি বাৰে বাৰে আবেদন কৰাৰ পাছতো পোৱা নাই অৰুণোদয় আঁচনি অৰুণোদয় সভাত এবাৰ উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে অৰুণোদয় আঁচনিৰ সভাত শ মহিলাই প্ৰতিবাদ সাব্যস্ত কৰিছে কিয়নো অৰুণোদয় আঁচনিৰ নামত দালাল ৰাজ চলিছে গোপনে অৰুণোদয় আঁচনিৰ সভা অনুষ্ঠিত কৰাৰ অভিযোগ উত্থাপন হৈছে প্ৰকৃত হিতাধিকাৰীয়ে অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে এবাৰ কাছাৰৰ কালাইনৰ ভাটগামত অৰুণোদয় সভাত উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে বুলি জানিব পৰা গৈছে খেল ৰত্নৰ বাবে যোগ্য নহল অলিম্পিয়ান মনু ভকাৰ ইমান ডাঙৰ সফলতা লাভ কৰা সত্ত্বেও খেল ৰত্ন বঁটাৰ বাবে মনোনয়নত নাম নাই মনু ভকাৰৰ উচ্চতম ন্যায়ালয়ৰ ভাৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ভি ৰাম সুব্ৰমণৰ নেতৃত্বত গঠিত 12জনীয়া ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস সমিতিয়ে এই সন্মানীয় বঁটাৰ বাবে ভাকৰৰ নাম আগবঢ়োৱা নাছিল অৱশেষত খেল ৰত্ন বঁটা প্ৰসংগক লৈ মৌনতা ভংগ কৰিলে পেৰিছ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰা ভাৰতৰ তাৰকা শ্বুটাৰ মনু ভাকৰে সামাজিক মাধ্যমত মনোনয়নৰ সময়ত মোৰ ভুল হৈছিল বুলি পোষ্ট দি সমগ্ৰ বিষয় সন্দৰ্ভত স্পষ্টীকৰণ দিছে খেলুৱৈগৰাকীয়ে তেওঁ পোষ্টত উল্লেখ কৰে যে মোৰ খেল ৰত্ন বঁটাৰ মনোনয়নক লৈ বহু চৰ্চা চলিছে যাৰ পৰিপ্ৰেক্ষিতত মই ক'ব বিচাৰিছো যে এজন ক্ৰীড়াবিদ হিচাপে মোৰ কাম হৈছে দেশৰ হৈ খেলা আৰু প্ৰদৰ্শন কৰা পুৰস্কাৰ বা সন্মানে মোক উৎসাহিত কৰিব কিন্তু এইবোৰ মোৰ লক্ষ্য নহয় মনোনয়নৰ সময়ত মোৰ ভুল হৈছিল খুদৰাই দিলো বঁটা পাও বা নাপাও দেশৰ বাবে যিমান পাৰি পদক লাভ কৰাৰ চেষ্টা অব্যাহত ৰাখিম সকলোকে এই বিষয়ত আৰু চৰ্চা নকৰিবলৈ অনুৰোধ কৰিছো